পুরোনা রিপেয়ারিং করবার ধুলো নিলে অকল যদি কমপ্লিট চেঞ্জ করা যায় তাহলে আমি 3500 লো তার কিবা এটা কম বেশি হয়ে যায়। আর নতুন ধুলোর ধরক মোটামুটি 4000 পৰা আরম্ভ করি 8000 লৈকে ধুলোর দাম আছে। নতুন ঢোল বনালে ধরক মোটামুটি 3-4 দিন লাগি যায়। বিক্রি পাত্রা হয়ে আছে, মানে দুই এটা ঘরে বিক্রি করেছো। এতিয়ালৈ মেইন বিক্রি পাত্রা লাগা নাই, মানুষ দরমা পাতিও হোৱা নাই নেকি, হব আশা আছে। কিমান মান এনে ঢোল বনোৱা আছে আমাৰ ষ্টকত আছে। এতিয়ালৈকে মানে 30টা লৈকে ঢোল ষ্টকত আছে বনোৱা, আৰু বনাই দিম। আমাৰ ষ্টকত আছে। ঢোলৰ উপৰিও আৰু কি কি বাদ্যযন্ত্ৰ বনোৱা? সব পোৱা যায়, মানে নাগৰা, হাৰমনিয়াম, গিটাৰ, অল এভৰিথিং সব পোৱা যায় আমাৰ ইয়াতে। এতিয়া সামগ্ৰীবোৰ ক'ৰ পৰা আহে? এইটো বঙাইগাঁৱৰ পৰা আহে, আমাৰ বাহিৰৰ পৰা আহে এইটো বস্তু। আৰু ঢোলৰ লগত বহুত বস্তু ফ্ৰী আছে। এইটো ঢোলৰ বেগ আছে, গগনা আছে, বাঁহী আছে, পেঁপা আছে, এনেকুৱা বহুত বস্তু ফ্ৰী আছে। তেওঁলোকে দেউতাহঁতে কৰিছিল, দেউতাহঁতে এতিয়ানো আছে, আমি কৰিছো এতিয়া দেউতাহঁতৰ জেগাত। মা কালী বাদ্য ভাণ্ডাৰ দোকানখনৰ নাম। কিমান দিন? এইটো আজি মই থকা দোকানতে 20 বছৰ হ'ল। তাৰ আগত দেউতাহঁতে কৰিছিল। পুরোনা রিপেয়ারিং করবার ধুলো নিলে অকল যদি কমপ্লিট চেঞ্জ করা যায় তাহলে আমি 3500 লো তার কিবা এটা কম বেশি হয়ে যায়। আর নতুন ধুলোর ধরক মোটামুটি 4000 পৰা আরম্ভ করি 8000 লৈকে ধুলোর দাম আছে। নতুন ঢোল বনালে ধরক মোটামুটি 3-4 দিন লাগি যায়। বিক্রি পাত্রা হয়ে আছে, মানে দুই এটা ঘরে বিক্রি করেছো। এতিয়ালৈ মেইন বিক্রি পাত্রা লাগা নাই, মানুষ দরমা পাতিও হোৱা নাই নেকি, হব আশা আছে। কিমান মান এনে ঢোল বনোৱা আছে, আমাৰ ষ্টকত আছে। এতিয়ালৈকে মানে 30টা লৈকে ঢোল ষ্টকত আছে বনোৱা, আৰু বনাই দিম। আমাৰ ষ্টকত আছে। ঢোলৰ উপৰিও আৰু কি কি বাদ্যযন্ত্ৰ বনোৱা? সব পোৱা যায়, মানে নাগৰা, হাৰমনিয়াম, গিটাৰ, অল এভৰিথিং সব পোৱা যায় আমাৰ ইয়াতে। এতিয়া সামগ্ৰীবোৰ ক'ৰ পৰা আহে? এইটো বঙাইগাঁৱৰ পৰা আহে, আমাৰ বাহিৰৰ পৰা আহে এইটো বস্তু। আৰু ঢোলৰ লগত বহুত বস্তু ফ্ৰী আছে। এইটো ঢোলৰ বেগ আছে, গগনা আছে, বাঁহী আছে, পেঁপা আছে, এনেকুৱা বহুত বস্তু ফ্ৰী আছে। তেওঁলোকে দেউতাহঁতে কৰিছিল, দেউতাহঁতে এতিয়ানো আছে, আমি কৰিছো এতিয়া দেউতাহঁতৰ জেগাত। মা কালী বাদ্য ভাণ্ডাৰ দোকানখনৰ নাম। কিমান দিন? এইটো আজি মই থকা দোকানতে 20 বছৰ হ'ল। তাৰ আগত দেউতাহঁতে কৰিছিল।